নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনি সম্প্ৰসাৰিত কৰিম। অসমত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাই আছে। আজি কেবিনেটে অনুমোদন জনাইছে যে আৰু এই ২৭ লাখৰ ওপৰতো আৰু ১২,৬০,০০০ মহিলালৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াই দিম। এতিয়া মই ৰাইজক এটা প্ৰশ্ন কৰিব খুজিম আৰু হৃদয়ৰ পৰা, যিখন চৰকাৰে দুখীয়াৰ লেণ্ড প্ৰিমিয়াম কমাব যত্ন কৰে, যিখন চৰকাৰে প্ৰথমবাৰৰ বাবে অসমত ২৭ লাখ আৰু ১২ লাখ ৪০ লাখ লোকক মাহত ১২৫০ টকাকৈ দিয়াৰ কল্পনা কৰিব পাৰে, যিখন চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিব পাৰে, যিখন চৰকাৰে নিবনুৱা ল'ৰাক উইদাউট মৰ্টগেজ ২ লাখ টকাৰ লোন আৰু ৰাজ সাহায্য দিব পাৰে, সেইখন চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ বাবে ৫০ টকা ১০০ টকা বেছিকৈ ল'ব নেকি? অকণমান চিন্তা কৰি চাওক। যিখন চৰকাৰে ক'ব পাৰে যে মই ৪০ লাখ লোকক অৰুণোদয় আঁচনি দিম, ৪০ লাখ লোকক ১২৫০ টকা কৰি যেতিয়া যোগ কৰিম মাহত, ই মাহত ৫০০ কোটি টকা হয়। লেণ্ড প্ৰিমিয়াম মই নিজে কৈছোঁ যে দুখীয়া দৰিদ্ৰ মানুহজনে মাটি পাব লাগিব, লেণ্ড প্ৰিমিয়াম আমাক নালাগে, আমি কমাই দিম। যিখন চৰকাৰে বাংগালুৰত মানুহক লৈ গৈ কেঁচুৱাৰ হাৰ্ট অস্ত্ৰোপচাৰ বিনামূল্যত কৰি আনিব পাৰে, যিখন চৰকাৰে থেলাছেমিয়া ৰোগী, যিখন চৰকাৰে কিডনী বেমাৰত পতিত হৈ থকা শিশুক বিনামূলীয়া অস্ত্ৰোপচাৰ কৰিব পাৰে, যিখন চৰকাৰে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম যোজনা, যে যাৰে ৰেচন কাৰ্ড আছে তাই তেওঁৱে আয়ুষ্মান অসম আঁচনি পাব, আয়ুষ্মান ভাৰত একাংশ লোকে পায়। আমি সিদ্ধান্ত ললো যে আয়ুষ্মান অসমেদি আমি সকলো ৰেচন কাৰ্ড থকা মানুহক দিম। সেইখন চৰকাৰে কাৰোবাৰ পৰা স্মাৰ্ট মিটাৰত ৫০ টকা ১০০ টকা ১৫০ টকা মাহত ল'ব চিন্তাও কৰিব পাৰে নেকি? মই প্ৰত্যেকজন লোকক অনুৰোধ কৰিম, ইলেক্ট্ৰিচিটিৰ যেতিয়া বিল আহে, কোন মাহত বিল আহিছে? জুলাই ২০২৪। তুলনা হ'ব লাগে জুলাই ২০২৩ৰ বিলখনৰ লগত। তেতিয়া আমি গম পাম যে আমাৰ ইলেক্ট্ৰিচিটি বিল বাঢ়িছে নেকি। আজি মই সাংবাদিকসকলক কৈছোঁ যে ঘৰত আমি এটা স্মাৰ্ট মিটাৰ লগাওঁ, লগতে এটা মেনুৱেল মিটাৰ লগাওঁ। দুইটাৰ তাৰতম্য আমি দেখোঁ যদি মই স্বীকাৰ কৰি লওঁ, কিন্তু তাৰতম্য মই বহুত ঘৰত দুইটা মিটাৰ লগাই দেখুৱাইছোঁ, তাৰতম্য নাহে। আপোনালোকৰ এইখন নিজৰ চৰকাৰ, এইখন চৰকাৰে এনে বেয়া কাম কৰা চিন্তাই কৰিব নোৱাৰে। বিধানসভাত এজন বিধায়কে প্ৰশ্ন কৰক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ইলেক্ট্ৰিচিটি বৰ্ডলৈকে অহা টকাৰ পৰিমাণ বাঢ়িছে নেকি? ২০২৩ চনৰ জুলাই মাহত আমি যিমান টকা ৰাইজৰ পৰা আদায় পাইছিলোঁ, লগভগ ২০২৪ চনৰ জুলাইত আমি সিমান টকাই পাইছোঁ। চৰকাৰৰ পৰা অহা টকাটো কোনোবাই ইলেক্ট্ৰিচিটি বৰ্ডৰ একাউণ্টত জমা দিয়া টকাটো কোনোবা ব্যক্তিৰ পকেটলৈকেতো যাব নোৱাৰে। গতিকে এনেকুৱা অদ্ভুত কথাৰে আমি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে।